বহুত মানুহ আমাৰ লগত আছে জড়িত হৈছে অজস্ৰজন যিহেতু তেওঁলোকে দেখা নাপায় প্ৰথমতে যিকোনো অনুষ্ঠানত কিমান মানুহ আহিছে কি আহিছে সকলোবিলাক মই কৈ দিওঁ আৰু সেইবাবে এইবিলাক প্ৰথমতে মই কৈ লৈছোঁ যে আজি আমাৰ অনুষ্ঠানত অজস্ৰজন মানুহ আহিব বা আহিছে এতিয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বিশেষ ব্যক্তি এজনক লগ কৰিবলৈ যাবলৈ ওলাইছোঁ, বিতুপন মিষ্টাৰ বিতু। আপোনালোকে হয়তো সকলোৱে চিনি পায়েই, এতিয়া আমাৰ সকলোৱে মুখে মুখে মিষ্টাৰ বিতুৱে, হয়নে বাৰু? আৰু তেওঁ ইমানেই ভাল কাম এটা হাতত লৈছে। তেওঁ দুখন দৃষ্টি আন দৃষ্টিহীন ব্যক্তিক তেওঁ এই ধুনীয়া পৃথিৱীখন দেখাবলৈ আগবাঢ়ি আহিছে। আহকচোন সকলোৱে সহায় কৰোঁ। এনেকুৱা এটা অনুষ্ঠানত আগভাগ ল'বলৈ পাই সঁচাকৈ গৌৰৱ আনন্দিত কৰিছোঁ। বহুত ভাল লাগিছে, নিজকে গৌৰৱবোধ কৰিছোঁ। আপোনালোকৰ সহায়ৰ হাত এনেদৰে আগবঢ়াই আহিবচোন, সঁচাই চাব আপোনালোকৰো ভাল লাগিব। বিতুদাই যদি কৰিব পাৰিছে আমিনো কিয় কৰিব নোৱাৰিম, হয়নে? সকলোৱে সহযোগ কৰিবলৈ আগবাঢ়ি আহক। আপোনাৰ এই যাত্ৰাত যেন আমি অংশগ্ৰহণ কৰিবলৈ পাম বুলি সপোনতো ভবা নাছিলোঁ। সঁচাই বহুত ভাল লাগিলে। আৰু যোনসকলে অংশগ্ৰহণ কৰিম বুলি ভাবিছে সকলোৱে সহায়ৰ হাত আগবঢ়াওক। একো ডাঙৰ কথা নহয়। আমাৰ দৃষ্টিয়ে তেওঁলোকক আন 10জন দৃষ্টিহীন মানুহক যদি আমি এই সুন্দৰ পৃথিৱীখন দেখাবলৈ পাওঁ কিমান ভাল লাগিব, হয়নে? আমাৰ এই দুৰ্ভগীয়াসকলক লগ দিলে দৃষ্টিহীন লোকসকলৰ কথা ভাবি অনুদান আগবঢ়ায় আমাৰ এটা কথা জানি খুবেই ভাল লাগিলে, যোন দুজন দৃষ্টিহীন লোক আছে তেওঁলোকে আমাক কৈছিলে মানে বিতুৱে যেন আমি দুটা চকুৰে নেদেখোঁ সেইটো অনুভৱ আমাক কৰিবলৈ নিদিয়ে, আমি যেন দৃষ্টিহীন সেইটো আমাক অনুভৱ কৰিবলৈ নিদিয়ে। সঁচাকৈ ভাল লাগিলে। সঁচাই আপুনি ভগৱান তুল্য এজন ব্যক্তি হয়। আপোনাক লগ পাই বহুত ভাল লাগিলে। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আপোনাৰ মনৰ আশাবোৰ পূৰণ হওক আৰু আপুনি এই যাত্ৰা সুকলমে পাৰ কৰক। আপুনি যি সপোন দেখিছে আপোনাৰ সপোনসমূহ পূৰ হওক। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। বিতুদাক কি বুলিনো ধন্যবাদ দিম, ভাষাৰে বুজাব পৰা নাই। সঁচাই বহুত ভাল লাগিছে। তেওঁ যে ইমান এটা ভাল চিন্তাধাৰা লৈ পেলাই তেওঁ গঢ় লৈছে, সঁচাই বহুত ভাল লাগিছে। আৰু তেওঁ নিজৰ কাম বন এৰি পেলাই এওঁলোকৰ ভালৰ কাৰণেই তেওঁলোকৰ লগত ঘূৰি ফুৰিছে। যিহেতু এনেকুৱা লোকসকলৰ ৰাস্তাই পদূলিয়ে ভিক্ষা খুজি থকা দেখা পোৱা যায়। সেইবিলাক নকৰি পেলাই তেওঁলোকে ভালদৰে যেন থাকিব পাৰে, নিৰাপত্তাভাৱে থাকিব পাৰে, সেইটোৱে পদক্ষেপ লৈছে বিতুদাই। এখন ভাল আশ্ৰম খুলি মেলি তেওঁলোকৰ শান্তি শৃংখলা মনে থাকিব পাৰে, তাকে চিন্তা কৰি পেলাই আগবাঢ়ি আহিছে। আমিনো কিয় পিছ পৰি যাওঁ, আমিও সকলো আগবাঢ়ি যাওঁ এনেদৰে। ভাল লাগিছে। আৰু বিতুদাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আপুনি যিমান এজন সঁচাই ভগৱান তুল্য মানুহ হয়, আপোনাৰ যেন আগলৈও বহুত ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু এনেকুৱা ভাল কাম কৰি যাওক। আমাৰ আইতা খ্যাত পিংকি বাইদেউ, এয়া হ'ল আমাৰ বেবী বাইদেউ, সহযোগ কৰিছে সীমা বাইদেউ। সীমা বাইদেউ কালি যেতিয়া লখিমপুৰত প্ৰগ্ৰেম নকৰোঁ বুলি কৈছিলে বোলে কান্দি দিছিলে, কান্দিছিলে ন? সঁচাই বহুত বেয়া লাগিছিলে যেতিয়া কৈছিলে লখিমপুৰত অনুষ্ঠান নকৰোঁ বুলি, তেতিয়া মানে বহুত বেয়া লাগিছিলে। তেওঁ যোগাৰ কৰি দিয়া মানুহ ওলোৱা নাছিলে। আমি পিংকি বা মই দেৱীদা আমি কথা পাতি লৈ পেলাই তেওঁৰ প্ৰগ্ৰেমটোৰ কাৰণে যোগাৰ কৰিলোঁ। মানে তাৰপিছতে মনটো ভাল লাগিছে। বহুত দুখ লাগিছিলে প্ৰথমতে, ইমান এটা ভাল অনুষ্ঠান আমিনো কিয় সহযোগ কৰিব নোৱাৰোঁ বুলি বহুত দুখ লাগিছিলে। এয়া পিংকি বাই অলপমান অভিনয় কৰিলে, চাওকচোন সকলোৱে। মোৰ পোনাকণক বিচাৰি আহিছো উপায় হয়। পাৰ যদি কবিচোন, এ বুঢ়ী মা বৰ অকলশৰীয়া হৈ পৰিছো। মোৰ যে কিমান মন যায় মোৰ নাতিৰ সৈতে খেলিব। শেষত আমি এয়া দোকানে গৈ পেলাই আমিও অলপমান কালেকশ্যন কৰি দিলোঁ। পিংকি বা মই আৰু আৰু দুগৰাকী আছিলে, কাকলি আছিলে আৰু এগৰাকী ছোৱালী আছিলে আৰু দাদা দুজন আছিলে। আমি সকলোৱে মিলি কালেকশ্যন অলপমান কৰি দিলোঁ। এতিয়া সকলোৱে আমাৰ ঘৰত পেট পূজা কৰিবলৈ যাব। খাবলৈ যাবানে? ভাত খাবলৈ? ভাত মেইন। ৰাতিপুৱা একো খোৱা নাই। গালি এইফালে বিতুদা, বিতুদা ভিডিঅ' কৰিছোঁ। আজি সীমাবাই আমাক অনুদান কৰিছে আজি দুপৰীয়া সাজ।
আমি হ'লো ঠিকনাবিহীন, আমাৰ কোনো ঘৰ নাই, অঘৰী হৈ ঘূৰি ফুৰিছোঁ আৰু এনেদৰে আহি যে এসাঁজ ঘৰুৱা ভাত খাবলৈ পাইছোঁ তাৰ বাবে অশেষ ধন্যবাদ। অকল মই বুলিয়ে নহয়, আমাৰ যিমান আজি অনুষ্ঠান ভাগৰ লখিমপুৰৰ সহযোগী আছিলে সকলোৱে আহিছে। আমাৰ মানে ক'বলৈ ভাষা নাই, প্ৰায় 10-12জন মানুহক তেওঁলোকে অতিথি পৰায়ণ কৰিছে। গতিকে এয়াই হ'ল মানৱীয়তা যাত্ৰা। মিষ্টাৰ বিটুৰ লগত অজস্ৰজন সহযোগিতা আগবঢ়াইছে, ধন্যবাদ। তেওঁ এগৰাকী 2 বছৰীয়া কেঁচুৱাও আছে। গতিকে ইমান এটা ব্যস্ততাৰ মাজতো যে এনেদৰে কৰিব পাৰিছে, অতিথি আপ্যায়নটো কৰিব পাৰিছে আৰু খুবেই ভাল লাগিছে। ভোকো লাগি আছে, আজি ভাত খাই ভাল লাগিব। ধন্যবাদ। মোৰো সৌভাগ্য, বিটুদা আমাৰ ঘৰত আহিছে, মই এসাঁজ খুৱাব পাৰিছোঁ, হয় নহয়? আমাৰ লখিমপুৰলৈ আহিছে, আমাৰ সৌভাগ্য, হয় নহয়? আৰু কি বুলি কয়, আজি এই ভিডিঅ'টোৰ জৰিয়তে থেংক ইউ দিছোঁ অভিমানী মন্দা, মনজিত দা ন আচল নামটো? মনজিত দা ন? মনজিত, মনজিত দাক থেংক ইউ কৈছোঁ। মইতো গমেই পোৱা নাছিলোঁ, তেওঁ মোক ফোন কৰি ক'লে কাৰণেহে গম পালোঁ। বহুত বহুত ধন্যবাদ দেই। খাওক দেই বিটুদা। পিতৃতুল্য 2জন পিতৃক ভাত এসাঁজক খুৱাবলৈ পাই সঁচাই সৌভাগ্য আৰু তেওঁলোকক ক'তনো কেতিয়া লগ পাম ঠিক নাই। আজি মই সেইটো কাৰণে ভাতৰ যোগাৰ কৰিলোঁ আৰু তেওঁলোকক ভাত সাঁজ খুৱাবলৈ পাই সঁচাই আজি বহুত গৌৰৱ আনন্দিত কৰিছোঁ, মানে ভাল লাগিছে মনটো মোৰ। আৰু বিটুদাক লগ পোৱা বহুত হেঁপাহ আছিলে, লগ পালোঁ, ভাল লাগিলে। পিংকি বাকো লগ পোৱা বহুত হেঁপাহ আছিলে, বেবী বাহঁতক লগ পোৱা, সকলোকে লগ পোৱা বহুত হেঁপাহ আছিলে। আজি লগ পালোঁ, বহুত ভাল লাগিলে। ছ'চিয়েল মিডিয়াখনক কি বুলিনো ধন্যবাদ দিম, এওঁলোককতো মোবাইলতে আগতে দেখি থাকোঁ ন, আজি লগ পাই সঁচাই বহুত ভাল লাগিছে। বিটুদাহে যাবলৈ ওলাইছে আৰু তেওঁলোকৰ লৰালৰি হৈছে, মানে ধেমাজি ঢকুৱাখানা এনেদৰে প্ৰগ্ৰেম, তাতো প্ৰগ্ৰেম আছে তেওঁলোকৰ। ইয়াৰ পৰা লখিমপুৰৰ পৰা বাহিৰে বাহিৰে গোগামুখত প্ৰগ্ৰেম আছিলে, তালৈ যাবলগীয়া হ'ল। মই যাব নোৱাৰিলোঁ, মামনে অকণমান অসুবিধা কৰিলে কাৰণে। আপোনালোকৰ ফালেও যাব, আপোনালোকে সহায় কৰিব বিটুদাক, যেন তেওঁ ইমান এটা ভাল কাম হাতত লৈছে, যাতে ভালে ভালে পাৰ কৰিব পাৰে। আমাৰে ভাল লাগিব, হয়নে? আমাৰে তেওঁ ককাই ভাই হয়, সেয়া ভাল লাগিছে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এইফালে গামোচা একদম কিমানমান হ'বগৈ বাৰু ঘৰ পোৱালে? আকৌ ডিগ্ৰী ভৰ্তি হৈ আছে। 500 ইমান সুন্দৰকে ভাত মুঠি খোৱালা, হয়নে? ভাল পালানে? দুদিনৰ পৰা চাউল নাছিলে, বিটুদাহঁতৰ চাঞ্চতে ঘৰত দুদিনৰ পৰা চাউল নাই, দাদাহঁতৰ চাঞ্চতে ভাত মুঠি ময়ো মাৰি ল'লো, হৈ গ'ল আৰু। সন্তুষ্ট হ'লা নাই? এইটো কোৱা। বিৰাট ধুনীয়াকে মাছে মাংস নিৰামিষ, একচৰীয়া। সঁচাই বিটুদা, তুমি মহান, তুমি ভগৱান তুল্য বুলি মানুহে তোমাক এনেই নকয়। তোমাৰ কোনো অহংকাৰ নাইকিয়া মানুহ আৰু তোমাৰ কোনো ভেম নাইকিয়া মানুহ, তোমাকেই পালোঁ। ইমান আমাক নিজৰ ভণ্টিৰ নিচিনাকৈ তুমি লৈ ফুৰিলা ইমান সময়, কোনো তোমাৰ অহংকাৰ নাই আৰু কোনো ভেম নাই। নিজৰ ভণ্টিৰ নিচিনাকৈ সকলোকে মৰম চেনেহ কৰিলা, ভাল লাগিলে। আৰু পুনৰ এটা যাত্ৰাত তোমাক লগ পাম বুলি বহুত আশাৰে বাট চাই আছোঁ। বহুত বহুত ধন্যবাদ। শেষত মোক গিফ্ট এটা দি থৈ গ'ল, চাওকচোন কি গিফ্ট দিলে। তেওঁ এজন ফাৰ্মাচিষ্ট হয়, তেওঁ বহুত কথাই জানে, সেইবাবে মানে পোক পৰুৱা মৰা এটা মেডিচিন আছিলে তেওঁৰ গাড়ীত, মানে তেওঁ গাড়ী ব্যৱহাৰ কৰিছিলে। বহুত পোক ওলাইছিলে, মানে পৰুৱা ওলাইছিলে, যিহেতু খোৱা বস্তু কিবা কিবি লৈ ফুৰাও হয় আৰু বহুত বস্তু জমাও হৈ আছে, সেইবাবে শেষত মোক দি থৈ গ'ল সেইটো। আকৌ আহিব দেই। বিটুদাহঁতে এতিয়া গ'ল আৰু ভাত পানী খুৱাই মেলি পঠিয়ালোঁ। একদম এতিয়া মনটো ভাল লাগি গৈছে দেই। এতিয়া ভাত পানীকেইটা খাই আজৰি হ'লোঁ। বেবী বাহঁতে, পিংকি বাহঁতে গোগামুখলৈকে যাব, মই যাব নোৱাৰোঁ, মামনে আমনি কৰি আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই। বাই বাই।